আগামী বিধানসভা নির্বাচনে 4টি বিধানসভা সমষ্টিতে হিন্দু বাঙালি প্রার্থী দেওয়ার দাবিতে সরব হয়েছে সদৌ বিটিসি বাঙালি যুব ছাত্র ফেডারেশন। সংগঠনের কেন্দ্রীয় সাধারণ সম্পাদক শুভ মজুমদার জানান, বিটিসির অন্তর্ভুক্ত বিজনি, টংলা, গোরেশ্বর ও বাউখুংরি এই 4টি বিধানসভা সমষ্টিতে হিন্দু বাঙালি প্রার্থী মনোনয়ন দিতে সব রাজনৈতিক দলের কাছে দাবি জানানো হয়েছে। তিনি বলেন, যদি রাজনৈতিক দলগুলি এই দাবি মান্য না করে তাহলে আগত বিধানসভা নির্বাচনে উক্ত 4টি সমষ্টিতে সদৌ বিটিসি বাঙালি যুব ছাত্র ফেডারেশনের পক্ষ থেকেই হিন্দু বাঙালি প্রার্থী দেওয়া হবে। এই দাবিকে সামনে রেখে সংবাদ মাধ্যমের মাধ্যমে কড়া বার্তা দিয়েছেন সংগঠনের কেন্দ্রীয় সাধারণ সম্পাদক শুভ মজুমদার। সম্প্রদায়ৰ বা বাঙালী সমস্যাবিলাকে গমে নাপায় এনেকুৱা ধৰণৰ প্ৰাৰ্থী আমাক নালাগে। কাৰণ আপোনালোকে জানে যে বিটিচিৰ যিটো যোৱা চৰকাৰ আছিলে, এই চৰকাৰত আমাৰ 4-5জনকৈ আমাৰ পাৰিষদ আছিলে, কিন্তু প্ৰকৃততে কেইজনমান পাৰিষদে বাঙালীৰ হৈ মাত মাতিছে বা বাঙালীৰ সমস্যা লৈ বিটিচিৰ মানে যিটো আমাৰ এছেম্বলি আছে তাত মাত মাতিছে, আমি কিন্তু দেখাবলৈ পোৱা নাই। খালি বাঙালী দি বুলি আমাক যদি কোনোবা যদি মানে আমাক দাবাব খোজে, এইটো আমি মানি নলওঁ। আমাৰ কথাটো হ'ল, আমি ৰাজনৈতিক দলক আহ্বান জনাবলৈ বিচাৰি আছোঁ, তেখেতে আমাৰ লগত বহক বা আমাৰ লগত বহি মত বিনিময় কৰক, তাৰপিছত প্ৰাৰ্থী চূড়ান্ত কৰি আমাৰ এই 4খন চিটত যাতে বাঙালী সম্প্ৰদায়ৰ পৰা যাতে প্ৰাৰ্থিত্ব দিয়ে। অন্যথা আমি টংলা, গোৰেশ্বৰ, বিজনি, বাউখুংৰি এই 4খনৰ ভিতৰত আমি আমাৰ ফেডাৰেশ্যনৰ পৰা আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিম। ইতিমধ্যে প্ৰাৰ্থী আমাৰ মানে বাছনি হৈছে, প্ৰাৰ্থী আমাৰ তৈরি আছে ইলেকশন খেলার কারণে, নির্বাচনের কারণে। তো আমার কথাটো হল, আমি ধৈর্য ধরি বহি আছো যে আমার শাসক পক্ষই হোক বা বিভিন্ন রাজনৈতিক দলেই হোক তেখেতৰ প্রার্থী তালিকা চূড়ান্ত করক। আমি যেদিনাখনে চাম যে আমার পছন্দিদা তা প্রার্থী প্রক্ষেপ করা নাই, আমি তার পিছদিনা আমি বিটিসি বাঙালী ফেডারেশনের পৰা ফেডারেশনৰ সমৰ্থিত প্ৰাৰ্থী আমি এই 4টা সমষ্টিত আমি প্ৰক্ষেপ কৰিম। এইটো আপোনালোকে একদম 100% ধৰি লওক, কাৰণ আমি বহি নাথাকোঁ। ইমান প্ৰতাৰণা কৰাৰ পিছত আমি বহি নাথাকোঁ। আমাৰ যিটো কৰণী আমি কৰিম। যদি শাসক পক্ষই যদি আমাৰ সমস্যা বুজি পায় বা আমাৰ যিটো আহ্বান তাৰ প্ৰতি সঁহাৰি জনায়, আমি শাসক পক্ষৰ লগত থাকিম। শাসক পক্ষ কেনেকৈ জিকাব লাগে আমি জিকাম, এইটো প্ৰতিশ্ৰুতি আমি দি আছোঁ। কিন্তু আমাৰ কথাটো হ'ল, আমাৰ প্ৰাৰ্থী দিব লাগিব। ইলেকশ্যনৰ সময়ত যিটো সময়ত আমি আন্দোলন কৰোঁ, সেইটো সময়তে শাসক পক্ষ আমাক মাতি লৈ বহে, আমাক প্ৰতিশ্ৰুতি দিয়ে আমাৰ সমস্যাবিলাক সমাধান কৰিব। আপোনালোকে সকলোৱে জ্ঞাত, অসমৰ মুখ্যমন্ত্ৰী পীযুষ হাজৰিকা গোটেই আমাৰ লগত বহিছিল বিটিচি নিৰ্বাচনৰ আগতে। কিন্তু এতিয়া যদি পাহৰি যায় সেই দিনবোৰ, তেনেহ'লে বিটিচি ইলেকশ্যনত যেনেধৰণৰ আমি প্ৰত্যুত্তৰ দিছিলোঁ বা আমাৰ বাঙালী সম্প্ৰদায়ে যিধৰণে প্ৰত্যুত্তৰ দিছিলে, এইটো প্ৰত্যুত্তৰ কিন্তু এইবেলিও বিধানসভাত পাব। এইকাৰণে যদি বিধানসভা যদি বিটিচি আমাৰ অসম চৰকাৰে যদি তেখেতে চৰকাৰ বনাবলৈ বিচাৰে, তেনেহ'লে আমাৰ বাঙালী সম্প্ৰদায়ৰ যিটো অধিকাৰ বা আমি যিটো প্ৰাপ্য এইখিনি দিব লাগিব। আমাৰ সন্মান যাতে তেখেতে দিয়ে, অন্যথা কিন্তু এইটোৰ পৰিণাম কিন্তু বহুত ভয়ানক হ'ব। ধন্যবাদ।